ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহ এতিয়া সম্পূৰ্ণৰূপে তৎপৰ হৈ উঠিছে। নিৰ্বাচনত সফলতা লাভ কৰাৰ উদ্দেশ্যে বিশেষকৈ তৃণমূল পৰ্যায়ৰ পৰা সংগঠন মজবুত কৰাৰ দিশে গুৰুত্ব আৰোপ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে। এই পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে বুথ বিজয় অভিযান। আজি যোৰহাট জিলাৰ গোহাঁই টেকেলা অঞ্চলত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে। এই অভিযানৰ অংশ হিচাপে গোহাঁই টেকেলা অঞ্চলৰ ঘৰে ঘৰে গৈ বিজেপিৰ পতাকা আৰু ষ্টিকাৰ প্ৰতিখন ঘৰত সংযোজন কৰা হয়। তৃণমূল পৰ্যায়ত দলীয় কৰ্মীসকলক অধিক সক্ৰিয় কৰি তোলাৰ লগতে ৰাইজৰ মাজত দলৰ প্ৰতি মনোবল বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে জিলা সভাপতিগৰাকীয়ে। শান্তনু পূজাৰীয়ে মন্তব্য কৰে যে বুথ বিজয় অভিযান হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ ৰণকৌশল। প্ৰতিটো বুথত সংগঠন শক্তিশালী কৰি দলৰ উন্নয়নমূলক কাম কাজ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই অভিযানৰ জৰিয়তে আগন্তুক দিনত বিজেপিয়ে তৃণমূল পৰ্যায়ত অধিক জনসমৰ্থন লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে দলীয় নেতাসকলে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে এতিয়া বুথ বিজয় অভিযানৰ আয়োজন কৰা হৈছে। এই বুথ বিজয় অভিযানত আমি সংশ্লিষ্ট বিভিন্ন বিধানসভা সমষ্টিৰ সংশ্লিষ্ট বুথসমূহলৈ গৈ বুথত থকা আমাৰ কাৰ্যকৰ্তা, আমাৰ দলীয় সতীৰ্থসকলক লগত লৈ আমি বুথ বিজয় অভিযান কৰিছোঁ। প্ৰথমতে বুথ সশক্তিকৰণ এক অভিযান চলিছে। আমাৰ বুথবিলাক শক্তিশালী হৈ আছেনে নাই, বুথবিলাকৰ কাৰ্যকৰ্তাসকলৰ মনত আগন্তুক নিৰ্বাচনৰ প্ৰতি মনোবল যাতে বৃদ্ধি হয়, সেই উদ্দেশ্যে সকলোৱে যাতে অধিক সময় দি দলৰ লগতে আগন্তুক সময়ছোৱাত সমাজ আৰু দেশখনক আগুৱাই নিব পাৰে, তাৰ কাৰণে আমি বুথবিলাকত এতিয়া আলোচনা কৰিছোঁ। বিভিন্ন কাৰ্যকৰ্তাক বিভিন্ন বুথত দায়িত্ব দিছে। মোক আজি দলে দায়িত্ব দিছিলে যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 107 আৰু 108 নং বুথত। মই এতিয়া যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 107 নং আৰু 108 নং বুথৰ এই গোহাঁই টেকেলা গাঁৱত মই উপস্থিত আছোঁ। গোহাঁই টেকেলা গাঁৱত উপস্থিত আছোঁ আৰু এই উপস্থিত থকাৰ সময়ত আপোনালোকে দেখিছে দলীয় কাৰ্যকৰ্তাসকলে কিমান উৎসাহ উদ্দীপনাৰে সৈতে ইয়াত আমাৰ পঞ্চায়তৰ সভাপতি আছে, ইয়াত আমাৰ ৱাৰ্ড সদস্য আছে, বুথৰ সভাপতি আছে, বিভিন্ন দায়িত্বত থকা দলৰ কাৰ্যকৰ্তাসকল আছে আৰু লগতে আমাৰ আইসকল আছে। এই সকলোৰে উৎসাহ উদ্দীপনাৰ সৈতে আমি এতিয়া বিভিন্ন ব্যক্তিসকলৰ ঘৰত আমি দলৰ ষ্টিকাৰ, দলৰ পতাকা ইত্যাদি লগাই সকলোৱে মনোবল বৃদ্ধি কৰিছোঁ। এয়া আগন্তুক নিৰ্বাচনত জয়লাভ কৰাৰ এটা কৌশল আৰু এই ৰণকৌশলৰ দ্বাৰা আমি ৰাইজক উৎসাহ উদ্দীপনাৰো খবৰ লৈছোঁ, মনৰ ভাৱৰো খবৰ লৈছোঁ। কাৰোবাৰ যদি কিবা অভাৱ অভিযোগ আছে সেইখিনিও আমি খবৰ লৈছোঁ আৰু লগতে আমি দেখিছোঁ যে ৰাইজে বিপুল উৎসাহেৰে সৈতে আমাক উৎসাহিত কৰিছে। আৰু এতিয়া আমি যাৰ ঘৰত এই পতাকা লগাইছোঁ তেখেতে বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাও কৰিছিলে আৰু কিন্তু বৰ্তমান তেখেতে আমাৰ দলত যোগদান কৰিলে আৰু আজি আমাক নিজে তেখেতে অনুৰোধ জনাইছে যে মোৰ ঘৰত এখন পতাকা লগাব লাগে, এটা ষ্টিকাৰ লগাব লাগে। আমি এতিয়া তালৈকে আহিলোঁ আৰু এতিয়া গোটেই এই বুথত বুথ হিচাপত বুথত আমি বিভিন্ন শ্লোগানৰ দ্বাৰা আমাৰ দলৰ নেতৃবৃন্দৰ জয় জয়কাৰ কৰিছোঁ আৰু লগতে আগন্তুক বিধানসভা নিৰ্বাচনত যাতে দলে জয়লাভ কৰি অসমৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন NDA চৰকাৰ কৰিব পাৰে, তাৰ কাৰণে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।